হাই ফ্ৰেণ্ডছ, আকৌ এটা নতুন ছেগমেণ্টলৈ মই প্ৰদ্যুতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি মই মোৰ নাৰ্চাৰীত দিছোঁ। তো নাৰ্চাৰীত কি কৰিলোঁ, কেনেকৈ কৰিলোঁ আপোনালোকক অলপ দেখাওঁ, আহক। তো এইখিনি হৈছে ৰঙা চন্দন গুটিখিনি মই পচাইছিলোঁ। তাৰে যোৱাকালি কেইটামান উলিয়াই যিকেইটা গজালি মেলিছে আৰু কেইটামান বাচি পেলাই মই ইয়াতে দিছিলোঁ। চাওকচোন কেনেকৈ দিছোঁ, দেখিছে গজালিটো তলফালে দিব লাগে, কেইটামান দিছোঁ মাত্ৰ। তাৰপিছত আজি গধূলিকৈ চাম, অলপমান আজিও পুতিম, তো সেইকাৰণে এইখিনিত পানী দি থৈ দিছোঁ। বাকী বগা চন্দনটো মোটামুটি এইখিনি পচালোঁ, ফেব্ৰুৱাৰী 20 তাৰিখে দিছিলোঁ গুটি। এইখিনি ভালে আছে। এইখিনি ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে গুটিখিনি পিত ভৰোৱা হৈছিলে। তো মোটামুটি 40ৰ পৰা 50 দিন সময় লাগে জাৰ্মিনেশ্যনৰ কাৰণে। এইফালে বাঁহপাত পৰি থাকে, এই বাঁহবাৰীখন যে এইফালে গ্ৰীণ নেটখন মাৰি দিব লাগিব জল্দি, যিমান পাৰোঁ সোনকালে এইফালে, নহ'লে এই বাঁহপাত সোপা এই দেখিছেনে, বাঁহপাত সোপা পৰি মানে অলপ লেতেৰা হৈ থাকে। এইখিনিতে আৰু এটা বস্তু দেখাওঁ আপোনালোকক, এই মাটিডৰা দেখিছে যে অকণমান মাটি, ইয়াতে মই জালি কোমোৰাৰ গুটি কেইটামান জালি কোমোৰাৰ গুটি পেলাইছিলোঁ আৰু মাজে মাজে মইচা গুটি সিঁচি দিছোঁ। এতিয়া কিবা হয় আশীৰ্বাদ কৰিব যাতে গজালি মেলে আৰু দেই, হয়। এইখিনি চাওকচোন, এইখিনি আপোনাৰ জালি কোমোৰাৰ গুটিখিনি দিয়া মোটামুটি হৈ গ'ল গাঁতত দিয়া 5-6 দিনমান হৈ গ'ল, ওলোৱাই নাই দেখোন। এই গাঁত চাওক, ওলোৱাই নাই, দেখিছেনে গুটি ফাটিছে চাগে, কি কাৰণে ওলোৱা নাই ক'ব পৰা নাই আৰু। মাজে মাজে মইচা গুটি দিছিলোঁ। তো ফ্ৰেণ্ডছ, এইবাৰ আহোঁ, আমাৰ ঘৰটো ইতিমধ্যে ভঙা হৈছিলে, পুৰণা অকণমান ঘৰতে আছিলে। সেইটো আমি বহুত চেষ্টা কৰি যে সেইটো ঘৰৰ লগত কিবা কিবি ৰিপেয়াৰ কৰি বনাব পৰা যায় নেকি, তেনেকৈ ভাবি চিন্তি বহুত মাথা মাৰি নাই, নহয়, ভাঙিবই লাগে, যিহেতু এবাৰে বনোৱা হ'ব ঘৰটো। তো সেইকাৰণে চেষ্টা কৰিছোঁ। আৰু এইটো হৈছে লেট্ৰিনৰ গাঁতটো, এইটো আধা খণ্ডা হৈ গ'ল, প্ৰায় 3.5 ফুট 4 ফুটমান গৈছে। এইটো 15 ফুট দীঘল, 7 ফুট বহল আৰু 10 ফুটমান দ কৰিম, আৰু এদিন লাগিব চাগে। সেইটো 2 দিন খান্দিলে, আৰু এদিন খান্দিলে হ'ব লাগে। তো চাই লওকচোন খুঁটাবোৰ, প্ৰিণ্টৰ খুঁটাবোৰ কিদৰে দিয়া হৈছে। ইয়াৰ পৰা আমাৰ যি চোতালৰ মাটি যিটো লেভেলত থাকিব, তাৰ পৰা 2.5 ফুটমান গাঁতটো খন্দা হৈছে। 2.5 ফুটত 3 ফুট জালি দিয়া গৈছে। জালিত মছলা আৰু ওপৰ মিলাই মেলি 6-7 ইঞ্চিমান কংক্ৰিট দিয়া গৈছে। আৰু ইয়াৰ পৰা আৰু 3 ফুট, বাৰী মাটিৰ পৰা আৰু 3 ফুট উঠিব, মানে 2.5 ফুট আৰু 3 ফুট, মুঠতে 4.5 ফুটমান ফুট যাব, যিটো পোষ্টকেইটা চাই লওকচোন। চাওক আপোনালোকে, এইকেইটাত কংক্ৰিট দি ঢালাই হৈ গৈছে। এই আগৰ ঘৰটো দেখিছেনে, ইয়াত পিন আছেই, এইটো এনেকৈ কৰা হৈছে। আৰু মানে ইয়াৰ পৰা যি দেখি আছে, ইয়াৰ পৰা আৰু 3 ফুট ওখ হ'ব। তো আচলতে ঘৰ ভঙা কামটো যিসকলে ঘৰ ভাঙিছে তেওঁলোকেতো গম পায়েই যে এটা ঘৰৰ পৰা এটা ঘৰ চিফ্ট হওঁতে কিমান জ্বালা হয়, কিমান কষ্ট, বহুত যন্ত্ৰণা, বহুত বস্তুসোপা কঢ়িয়াই নিয়া মেলা, বহুত যন্ত্ৰণা, বহুত কষ্ট হ'ল দেই। আপোনালোকৰ সেই ভিডিঅ'টো মই নবনালোঁ, সেই ভিডিঅ'বিলাক গোটেই ঘৰ বস্তুবিলাক প্ৰায় এসপ্তাহ 10 দিনমান ইয়াতে পৰি আছে, ওপৰত একো নাই, যেতিয়া ভাঙি দিয়া গৈছিলে পুৰণা ঘৰটো। তো হয়, আৰু ইমান মানুহো নাই, তো হ'বই আৰু এইখিনি এনেকুৱা কষ্ট। যিসকলে ভাঙিছে ঘৰ তেওঁলোকে গম পায়। তো চাওকচোন, এইটো হৈছে আমাৰ পুৰণা ঘৰটোৰ প্ৰিণ্ট হয়, এইটো কাটি দিছে। ইয়াৰ ওপৰৰ প্ৰিণ্টবিলাক চব কাটি মেলি পোষ্ট বনালোঁ, কিন্তু এই তলৰ এইকেইটা প্ৰিণ্ট থাকি গ'ল, আৰু এইকেইটা একো নহয়, এনেকৈয়ে খান্দি দিয়া গৈছে, এইটো ভাঙা নগ'লে। দেখিছে ঘৰটো, দেখিছে প্ৰিণ্ট আছেই, দেখিছে। তো বহুত চেষ্টা কৰি মাথা মাৰি এইটো ঘৰৰ লগত বনাব পৰা নগ'লে, কাৰণ ভেটিটো নাছিলে, ভেটিটো একেবাৰে চাপৰ আছিলে, কাৰণ ঘৰৰ ৰাস্তাতকৈ সদায় ওখ হ'ব লাগে, একদম মিনিমাম 2 ফুট থাকিব লাগে। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোৰ পৰা মই প্ৰদ্যুতে বিদায় লৈছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ আশাৰে। জয় আই অসম, জয় হিন্দ।